হিট এণ্ড ৰান বিধি বাতিলৰ দাবীত 15 ফেব্ৰুৱাৰীত মটৰ শ্ৰমিকসকলৰ যৌথ মঞ্চৰ 24 ঘণ্টীয়া ধৰ্মঘটক লৈ নৈতিক সমৰ্থন কাৰ্বি আংলং মটৰ চালক সন্থাৰ। হিট এণ্ড ৰান বিধি বাতিলৰ দাবীত 15 ফেব্ৰুৱাৰীত মটৰ শ্ৰমিকসকলৰ যৌথ মঞ্চৰ 24 ঘণ্টীয়া ধৰ্মঘটক লৈ এক প্ৰেছ বিবৃতিযোগে নৈতিক সমৰ্থন জনাইছে কাৰ্বি আংলং মটৰ শ্ৰমিক আৰু চালক সন্থাই। ভাৰতীয় ন্যায় সংহিতাত হিট এণ্ড ৰান এক বিশেষ ধাৰা সংযোগ কৰিছে, যিখন ৰূপায়ণ হ'লে যিকোনো মটৰ দুৰ্ঘটনা হ'লে চালকজনে জেলত যাব লাগিব আৰু ফাইন ভৰিব লাগিব। সেই মটৰ শ্ৰমিকসকলৰ যৌথ মঞ্চ অসমে 15 ফেব্ৰুৱাৰীত উক্ত বন্ধৰ প্ৰতি সমৰ্থন জনাই 24 ঘণ্টীয়া ধৰ্মঘটৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মটৰ শ্ৰমিকসকলৰ যৌথ মঞ্চ অসমৰ লগত সংগতি ৰাখি কাৰ্বি আংলং মটৰ শ্ৰমিক আৰু চালক সন্থায়ো উক্ত ধৰ্মঘটৰ প্ৰতি নৈতিক সমৰ্থন জনাইছে বুলি কাৰ্বি আংলং মটৰ শ্ৰমিক আৰু চালক সন্থাৰ সভাপতি আব্দুল নুৰ আৰু ভাৰপ্ৰাপ্ত সম্পাদক হৰি থাউচেনে জানিবলৈ দিছে। ধৰ্মঘটৰ সময়ছোৱাত চিকিৎসা, পানী, গাখীৰ, বাতৰি কাকত আৰু অন্যান্য অত্যাৱশ্যকীয় সেৱাসমূহ ৰেহাই দিয়া হৈছে বুলি জানিবলৈ দিয়ে নেতাদ্বয়ে। আনহাতে সকলো মটৰ শ্ৰমিক আৰু চালকসকলক শান্তিপূৰ্ণভাৱে উক্ত ধৰ্মঘট পালন কৰাৰ বাবে আহ্বান জনাইছে নেতাদ্বয়ে। লগতে মটৰ শ্ৰমিক আৰু চালকসকলৰ ভৱিষ্যত সুৰক্ষা সুনিশ্চিত কৰিবলৈ সামাজিক সুৰক্ষা আইন প্ৰণয়ন কৰিবলৈ আহ্বান জনাইছে সভাপতি সম্পাদকগৰাকীয়ে। ড্ৰাইভাৰ ইউনিয়নৰ কৰ্মীসকলক, ড্ৰাইভাৰসকলক কাৰ্বি আংলং মটৰ ট্ৰেন্সপৰ্ট ৱাৰ্কাৰ্ছ এণ্ড ড্ৰাইভাৰ ইউনিয়নৰ সভাপতিয়ে মই ক'ব বিচাৰিছোঁ যে যোৱা 7 তাৰিখত গুৱাহাটী হাইকোৰ্টৰ ওচৰত ভৱনত সাধাৰণ সভা যৌথ মৰ্চা এখন সভা অনুষ্ঠিত হয়। এই সভাত সকলোৱে ডিষ্ট্ৰিক্ট কাৰ্বি আংলঙৰ আৰু বাকী অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ পৰা অহা সকলো সংগঠন উপস্থিত থাকে। এই সংগঠনটোৰ মাজত আলোচনা হয় যে যোৱা 16 তাৰিখে 16/2/24 তাৰিখত অল ইণ্ডিয়া বন্ধ আছিল। সেইটো অসমৰ কিছুমান ক্ষেত্ৰে দেখা গ'ল যে মেট্ৰিক পৰীক্ষা 16 তাৰিখত আছে। ইয়াৰ কাৰণে এই মঞ্চৰ পৰা একটা সিদ্ধান্ত লোৱা হ'ল যে এই বন্ধটো যদি 16 তাৰিখত হয় মেট্ৰিক পৰীক্ষাৰ কাৰণে অসুবিধা হ'ব। এই কাৰণে আমাৰ অসমৰ এই বিবেচনা কৰি 15/2/2024 এই সিদ্ধান্ত লোৱা হ'ল 24 ঘণ্টাৰ চাক্কা বন্ধ। ইয়াত আমাৰ সকলো ড্ৰাইভাৰৰ যিটো দাবী আছে এই দাবীৰ কাৰণে ৰিটাৰ্ণ আইন বাতিল কৰাৰ কাৰণে আমি সকলোৱে একজোট হৈ এই বন্ধটো পালন কৰাৰ কাৰণে আমাৰ সকলো ড্ৰাইভাৰ ভাইবিলাকক অনুৰোধ জনোৱা হৈছে আৰু কাৰ্বি আংলঙৰ পৰা আমি সকলোৱে মিলি এই বন্ধটোৰ সমৰ্থন জনাইছোঁ। সেইটোৱে আমাৰ উদ্দেশ্য। আৰু বাকী আমাৰ যিবিলাকে ড্ৰাইভাৰসকলৰ ওপৰত কিছুমান দায়িত্ব আছে এই দায়িত্বটো যেনেকৈ আমি বাতিল হ'ব এই বাতিলটো আমি সকাই কৰি থাকিম। আৰু এই বন্ধত আমি কিছুমান ৰেহাই দিয়া হৈছে, এইটো পানী যোগান, গাখীৰ যোগান, মেডিকেল এইবিলাকে আমি বন্ধ কৰাটো নকৰোঁ। আৰু আইনটো কি আছিল? আইনটো হ'ল এই ৰিটাৰ্ণ আইনটো যিটো 10 লাখ টকা জৰিমনা আৰু 7 বছৰৰ জেল ড্ৰাইভাৰৰ ওপৰত লাগু হৈছিলে। এই আইনটো বাতিল কৰাৰ কাৰণে আমাৰ ড্ৰাইভাৰবিলাকৰ ওপৰত এইটো আইনৰ ওপৰত আমি বন্ধ ঘোষণা কৰিছোঁ।